নমস্কাৰ সখীসকল, আজি একদম ফ্ৰেছ লাগিছে মৰ্ণিংটো, সেইকাৰণে ইয়াতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি ৰুমলৈ আহিছোঁ, মানে ফাৰ্ষ্ট ডে মৰ্ণিং লাঞ্চ, মৰ্ণিং ব্ৰেকফাষ্ট বনাবলৈ আহিছোঁ। আৰু এয়া বেটিক মানে জানেই আমনি কৰে মৰ্ণিং উঠি, তাইৰ লগত খেলা মানুহ নাই। সৰু বাচ্চাই ৰাতিপুৱা উঠি খেলিব বিচাৰে, অকণমান কোনোবাই লৈ যদি অকণমান উমলাই সেই ফূৰ্তিটো বিচাৰে, কিন্তু উপায় নাই। বেটিক মই লগতে উঠাই আনো, সকলো বাপেক শুইয়ে থাকে, ককাকে ৰাতিপুৱা উঠি অলপ বয়স হৈছে ল'ব নোৱাৰে, মোবাইল চাই থাকে বাৰাণ্ডাত বহি, তাইক মাতি থাকে, তাইনো তেনেকৈ কেনেকৈ যাব। সৰু বাচ্ছা কমচে কম অকণমান খেলালে ল'লে ভাল পায়, আৰু সেইকাৰণে তাইক মই মোবাইলটো দি এনেকৈ উমলাই থৈছোঁ, আৰু ওচৰতে দি থৈছোঁ এপেকেট মেগী আৰু এটা বিস্কুট। আৰু মই আজি প্ৰথম মানে কালি সিহঁতে আহি পালে ষ্টুডেণ্ট কেইজন, আৰু সিহঁতৰ এটা বস্তু দেখাইছোঁ। সিহঁতৰ মাকে, এটা ষ্টুডেণ্টৰ মাকে মোলৈ এটা বস্তু দি পঠাইছে, এইটো হ'ল এয়া লোকেল আদা। আৰু আজি ফাৰ্ষ্ট কি বনাম, আটা আনি থৈছোঁ। এতিয়া মৰ্ণিং প্ৰথম এতিয়া মই ৰুটি বনাম, গতিকে আজি মই মোৰ ব্লগটোত সংযোগ কৰিম 5 আগষ্ট, অৰ্থাৎ ষ্টুডেণ্ট কেইজন অহাৰ দিনটোত মই ৰাতিপুৱা কেনেকৈ ঘৰ চৰ চাফা কৰিছিলোঁ, তেওঁলোক আহিব বুলি। গতিকে চাই থাকিব মোৰ ব্লগটো। বাই বাই। ফাইনেলি আজি ষ্টুডেণ্টবোৰ আহিব, গতিকে এয়া মই চাফা কৰিবলৈ ঝাৰু লৈ আহিছোঁ। ফাৰ্ষ্ট টাইম চাফা কৰিম ওপৰখিনি, মকৰা জাল, তাৰপিছত মই সকলোৰে বেডবোৰ অলপ চাফা কৰিম। এতিয়া কামত ধৰোঁ, ষ্টাৰ্ট। ঠিক কৰিবলৈ লৈ আছোঁ, এইবোৰ ঠিক কৰিছোঁ। ইতিমধ্যে এটা ষ্টুডেণ্ট আহি পালেই, তাৰ বেডটো মই পটাপট চাফা কৰি দিওঁ। তাই সাৰিয়ে থাকোঁ, তথাপিতো এয়া ধূলি ৰাস্তা কিনাৰৰ ঘৰৰ কাৰণে চাগে ইমান, মানে এতিয়া এটা ষ্টুডেণ্ট ফৰং আহিলে, এতিয়া এইকেইটাও আহি পাব। এতিয়া 10টা বাজিলে, যিহেতু আমাৰ উঠা দেৰি হয়, আৰু সেইকাৰণে ঘৰটো চাফা কৰোঁতেও দেৰি হ'ল। এতিয়া এইবোৰ গোটেই ধূলি পৰি গ'ল, এইবোৰ পটাপট চাফা কৰোঁ। ফেনখনো লেতেৰা হৈ গৈছে, সি কৈছে এইখন হেৰি কৰি চাফা কৰিব লাগিব, খুলি চাফা কৰিব লাগিব। আৰু ই নতুন তুলি লৈ আহিছে, এইটো ঝাৰু বোলে বিচনাত লগাব নাপায়, ৱালত লগাব নাপায়, কিন্তু মই লগাই দিছোঁ। এতিয়া ধূলি এইবোৰ মুচিম ভালকৈ, এতিয়া এইখিনি ঠিক কৰি লওঁ পটাপট। এয়া এই দুখন বিচনা তলত চাফা কৰিলোঁ, আৰু এয়া এইখিনি ওলালে, আৰু এইখন চাফা কৰোঁ এতিয়া। এয়া বেটীজনী পূৰা পানী খচিবলৈ দিলোঁ, উপায় নাই, তাইৰ অৱস্থা নাইকিয়া হৈছে। চুলি তুলি ভৰি চৰিয়া, ভাত খাবলৈ দি থৈ আহিলোঁ, মোবাইলটো চাবলৈ দি আহিলোঁ, গোটেই মোবাইলটোত পানী পেলাই গিলাচৰ অৱস্থা নাই। এতিয়া আহিছে, এয়া কি হ'ল, মোবাইলত পানী পেলাই দিলা। আৰু তাই যিহেতু আছেই, উপায় নাই, তাই থাকিলেও উপায় নাই, গোটেই ধূলি চুলি, তাই চৰ্দি লাগি যাব। এইবোৰ চাফা কৰি চুকত সেইবোৰ বটল গোটেই লেতেৰা। পৰ্দা লগালোঁ, পৰ্দা লগাই দিম ইয়াত। ৰুমৰ কাম হৈ গ'ল, ওপৰবোৰ চাফা কৰিলোঁ, তলৰটো চাফা কৰিলোঁ, নমোচোঁ বাৰু, আজি সিহঁতে আহি লওক। বিচনাবোৰ চবৰে জোকাৰিলোঁ ধূলি চুলি, আৰু পৰ্দা লগাই দিলোঁ। গতিকে এইটো ৰুমৰ কাম কমপ্লিট, এতিয়া ইটো ৰুমত কৰিম। কমপ্লিট চাফা হৈ গ'ল, ডাষ্টবিনৰ জাবৰ পেলালোঁ। প্ৰথমতে এইটো ৰুম পৰ্দা লগালোঁ, এইটো, তাৰপিছত এয়া চাফা এইটো ৰুম আহি গ'ল।
পৰ্দা লগালোঁ তাৰপিছত এইটো ৰুমো ধুনীয়াকৈ চাফ চিকুণ কৰি ইয়াত পৰ্দা লগালোঁ ইয়াত এখন লগাম আৰু এই পাকঘৰ কাম খুৱাই বোৱাই আজৰি বাচন চাচন ধুই আজৰি গতিকে এতিয়া টেনশ্যন নাই দুপৰীয়া খানাটো বনাওঁ আজিৰ পৰা ডিউটি ষ্টাৰ্ট মোৰ পিজিত ভাত বনোৱা কাম গতিকে চাই থাকিব মোৰ ব্লগ